নমস্কাৰ মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি মই আপোনালোকৰ মাজত বহুত ধুনীয়া এটা ৰেচিপি লৈ আহিছো এয়া বহুত ধুনীয়া সোৱাদ লগা ভাপত দিয়া পিঠা দেখিবলৈ ৰসগোল্লাটোৰ দৰে লাগিছে যদিও এইটো ৰসগোল্লা নহয় দেই এইটো হৈছে পিঠাগুৰিৰ ভাপত দিয়া পিঠা এয়া এটা পিঠা মই লৈ লৈছো প্লেটখনত আৰু এতিয়া মই চাবচোন ধুনীয়াকে কাটি দেখাইছো একেবাৰে দেখিছেনে ধুনীয়াকে কাট খাই গৈছে এইয়া চাওকচোন ইমান ধুনীয়া লাগিছে এইয়া দেখিছেনে ভিতৰত এয়া নাৰিকল আৰু গুড়ৰ পুৰ আছে বহুতে ধুনীয়া হয় একেবাৰে নৰম এয়া টেষ্টি আৰু সোৱাদ লগা আৰু এই পিঠাটো মইনো কেনেদৰে বনাইছো তাকে চাবলৈ হলে আপোনালোকে ভিডিওটো শেষলৈকে চাব লাগিব আৰু এতিয়া মই পলম নকৰি আপোনালোকক মই ভিডিওটোৰ মাজলৈ লৈ যাওঁ আহক এয়া মই গেছত কেৰাহী এখন পাতি দিছো আৰু মই গেছটো জ্বলাই দিওঁ প্ৰথমে মই পিঠাটোত দিবৰ কাৰণে পুৰখিনি বনাই লম আৰু কেৰাহীখন এয়া গৰম হৈছে গৰম হোৱাৰ লগে লগে এয়া মই গুড় অলপ দি দিছো গুড়খিনি মই মিহি মিহিকে কাটি লৈছো তেতিয়া সোনকালে গলি যায় এয়া আৰু ইয়াতে মই এয়া যিটো বাটিৰে মই গুড় লৈছিলো সেইটো বাটিৰে 1.5 বাটি এয়া নাৰিকলৰ গুড়ি হ'ব এয়া ডেচিকেটেড নাৰিকল হয় বজাৰত পেকেটত কিনিবলৈ পায় সেয়া মই নাৰিকলৰ গুড়ি লৈছো আৰু কেঁচা নাৰিকল ৰুকি প্লানিও ল'ব পাৰে সেইটো বেছিহে সোৱাদ লগা হয় মই মোৰ এনেকুৱা পেকেটৰ আছিল কাৰণে মই এয়াকে লৈছো এয়া এতিয়া মই এইখিনি অলপ ভাজি লম এনেকুৱা শুকান নাৰিকল ললে পিঠাটো কেইবাদিনলৈকে বেয়া নহয় আৰু কেঁচা নাৰিকল ললেও বেয়া নহয় কিন্তু শুকান নাৰিকল ললে শুকান নাৰিকলৰ পাউডাৰ দি যদি আমি পিঠা বনাও তেতিয়া ফ্ৰিজত যদি থৈ দিওঁ পিঠাটো এসপ্তাহ মানলৈকে বেয়া নহয় ধুনীয়া হৈ থাকে এয়া মোৰ গুড় আৰু নাৰিকল ধুনীয়াকে ভাজি হৈ গৈছে এয়া দেখিছেনে একদম ধুনীয়া হৈ গৈছে ইয়াতে মই এতিয়া এয়া অকণমান আধা চামুচ ইলাইচি পাউডাৰ দি দিম ইলাইচি পাউডাৰ দিলে গন্ধটো বহুত ধুনীয়া আহে সেইকাৰণে মই ইলাইচি পাউডাৰ দিলো আৰু ইয়াতে মই এয়া বাদাম দেখিছেনে এয়া যিটো আমাৰ ৰঙা বাদামটো আৰু এইটো অলমণ্ড বুলি কয় এই দুটা বাদাম মই অকণমান ভাজি লৈছো আৰু এয়া খুন্দনাত পিচি লৈছো এয়া মিক্সিত পিছা নাই খুন্দনাতে অকণমান পিচি লৈছো 2 ভাগ বাদাম আৰু দি দিছো এয়া এইটো অপচনেল হয় দিলেও দিব পাৰে নিদিলেও একো কথা নাই আৰু নিদিয়াকে বনালেও পিঠাটো খাবলৈ বহুত ভাল হয় দিলে যেনিবা অকণমান ভাল লাগে আৰু এতিয়া ঠাণ্ডাৰ দিন বাদাম খালে আমাৰ অকণমান হেলথৰ কাৰণে ভাল আৰু নাৰিকল গুড়ৰ লগত যদি অকণমান বাদাম মিলাই দিওঁ তেতিয়া খাবলৈ মানে আৰু এক সোৱাদ লগা হৈ যায় নহয় জানো সেইকাৰণে মই অকণমান বাদাম মিলাই দিছো আৰু এয়া ধুনীয়াকে আমি মিলাই দিম এয়া দেখিছেনে আমাৰ ধুনীয়াকে হৈ গৈছে বাদামৰ সৈতে বহুত ভাল লাগে অকণমান বাদাম যদি মিলাই দিয়া যায় ন বহুত ভাল লাগে আৰু হেলথিও হয় ল'ৰা ছোৱালীৰ কাৰণেও ভাল এয়া হৈ গ'ল মোৰ দেখিছেনে ধুনীয়াকে মই কৰি ললো এতিয়া গেছটো অফ কৰি দিছো আৰু কাঁহী এখনত মই এইখিনি উলিয়াই লম আৰু কাঁহীখনত উলিয়াই লৈ পেলাই অকণমান ঠাণ্ডা হ'বলৈ দিম ইমান ধুনীয়া নাৰিকলৰ গন্ধ ওলাইছে ইলাইচি নাৰিকলৰ আৰু মানে এনেকেই লাডু বনাই খাবলৈ মন গৈছে একেবাৰে এইয়া আৰু পিঠাটো খুব ভাল হয় আপোনালোকে চাই থাকিব মই কেনেদৰে বনাও এতিয়া আমি সেই একেখন কেৰাহী গেছতে পাতি দিছো আৰু গেছটো জ্বলাই দিছো ইয়াতে মই 1 কাপ গাখীৰ দি দিছো আৰু আধা কাপ গাখীৰ দি দিম 1.5 কাপ গাখীৰ মই এয়া দি দিছো গাখীৰৰ ঠাইত আপোনালোকে পানীও ইউজ কৰিব পাৰে গাখীৰ দিলে অকণমান সোৱাদ হ'ব বুলি ভাবি মই গাখীৰ দিছো কিন্তু পানী দিলেও বেয়া নহয় ভালেই হয় খাবলৈ আৰু গাখীৰখিনি অকণমান কুহুমীয়া গৰম হোৱাত মই ইয়াতে এয়া পিঠাগুৰি এবাটি লৈছো
একেটা বাটিৰ জোখতে লওঁ মই যিটো বাটিত গুড় লৈছিলোঁ যিটো বাটিত মই নাৰিকলৰ গুড়ি লৈছিলোঁ সেই বাটিটোতে মই এবাটি এয়া পিঠাগুড়ি ইয়াতে দি দিছোঁ আৰু লাহেকৈ মই মিলাই দিম গাখীৰটো বেছি গৰম হ'বলৈ নিদিব কুহুমীয়া হৈ থাকোঁতে পিঠাগুড়িখিনি আমি দি দিব লাগিব এয়া আৰু ধুনীয়াকৈ লৰাই দিছোঁ আৰু ইয়াতে মই বেছি নহয় 2 চামুচ এয়া চুজি চাহ খোৱা চামুচেৰে 2 চামুচ চুজি মই মিলাই দিছোঁ চুজিটো মিলাই দিলে পিঠাগুড়িখিনি পিঠাটো মানে কি হয় খাবলৈ ভাল হয় আৰু কোমল হয় সেইকাৰণে মই চুজি 2 চামুচ মিলাই দিওঁ আৰু আপোনালোকে যদি ভাবে চুজি নিমিলাও একো কথা নাই চুজি নিমিলালেও খাবলৈ পিঠাটো ভালেই হয় এয়া আৰু গেছটো মই সিমত থৈছোঁ আৰু ইয়াতে মই অকণমান নিমখ মিলাই দিম নিমখ অকণমান মিলাইলে সোৱাদটো ভাল লাগে আৰু লগতে মই ইয়াত অকণমান ঘি এচামুচ মিলাই দিম ঘি চামুচ মিলাই দিলে পিঠাৰ সোৱাদটো আৰু বাঢ়ি যায় আৰু এটা অইলি টেক্সচাৰ আহে বহুত ভাল লাগে এয়া দেখিছেনে এতিয়া মই ভাল ধৰণে মিলাই দিম এয়া দেখিছেনে মোৰ হৈ গৈছেগৈ আৰু পিঠাখিনি কেৰাহীখনৰ পৰা এৰ খাই আহিছে আৰু ধুনীয়াকৈ হৈ গৈছে এতিয়া মই এইখিনি অকণমান দেৰি ঠাণ্ডা হ'বলৈ দিম ইয়াতে আৰু এই ঢাকোনখন মই লগাই দিছোঁ এতিয়া অকণমান ঠাণ্ডা হ'বলৈ দিম আৰু গেছটো অফ কৰি দিছোঁ এয়া আমাৰ অলপ ঠাণ্ডা হৈছে এতিয়া মই কেৰাহীখনৰ পৰা এয়া ষ্টিলৰ বাটি এটাত উলিয়াই ল'ম তেতিয়া বনাবলৈ ভাল হ'ব এয়া মই উলিয়াই ল'লোঁ গোটেইখিনি পিঠাকেইটা যিহেতু মই ভাপত বনাম সেইকাৰণে মই এখন এনেকুৱা চালনী লৈছোঁ আৰু খৰাহী বা যিকোনো ফুটা থকা বস্তু ল'লেই হয় যাতে ভাপ পায় আৰু এনেকুৱা এখন মই লৈছোঁ এখন আৰু ষ্টিমাৰ হয় ইয়াতে মই অকণমান ঘিউ সানি লৈছোঁ ঘিউ সানি ল'লে কি হয় পিঠাটো আমাৰ ধুনীয়াকৈ ওলাই আহিব আৰু লাগি নধৰে সেইকাৰণে এয়া মই অকণমান ঘি বা তেল আপোনালোকে সানি ল'ব আৰু এইখন মই এতিয়া কিনাৰত থৈ দিছোঁ আৰু এতিয়া মই এয়া আমাৰ পিঠাখিনি অকণমান হাতেৰে ধুনীয়াকৈ মঠি ল'ম একেবাৰে ঠাণ্ডা হৈ যোৱা নাই দেই অকণমান গৰম হৈ আছে অকণমান গৰম হৈ থাকোঁতে মঠি ল'ব লাগে একেবাৰে ঠাণ্ডা হৈ গ'লে ভাল নহ'ব অকণমান হাতেৰে চুব পৰা গৰম হৈ থাকোঁতে আমি বস্তুখিনি বনাই ল'ব লাগিব এতিয়া মই হাততে অকণমান ঘি সানি লৈছোঁ আৰু এতিয়া পিঠাবোৰ বনাই যাম এয়া অকণমান মই লৈ লৈছোঁ এটা লাডু সমান কিমান ডাঙৰ কৰে আৰু সেইটো নিজৰ কথা এইটো দেখিছেনে এতিয়া মই লাডুটো ধুনীয়াকৈ গোল কৰি লওঁ প্ৰথমতে তেতিয়া ধুনীয়া মিহি হ'ব এইটো দেখিছেনে আমাৰ ধুনীয়াকৈ মিহি হৈ গ'ল এতিয়া হাতেৰে অলপ হেঁচি অলপ বহল কৰি লৈছোঁ এনেকৈ এয়া দেখিছেনে এয়া মই বহল কৰি ল'লোঁ আৰু আমি যে বনাই থৈছিলোঁ নাৰিকলৰ পুৰখিনি গুৰ নাৰিকলৰ মই এনেকুৱা এটা লাডু বনাই লৈছোঁ এতিয়া লাডুটো মই ইয়াতে দি দিম এয়া মই দি দিলোঁ আৰু এতিয়া মই আৰামছে বন্ধ কৰি দিম মুখখন লাডুটো বনাই ল'লে ভাল হয় দিবলৈ এতিয়া চাওকচোন বহুত সোনকালে ধুনীয়াকৈ হৈ যায় এইটো দেখিছেনে কিমান ধুনীয়াকৈ হৈছে এইটো বেছি টাইম নালাগিলে চাওকচোন বাৰু কিমান ধুনীয়াকৈ হৈ গৈছে আৰু আমি ভালকৈ চাব লাগিব যাতে আমাৰ নাৰিকল কোনোপিনে ওলাই নাযায় অকণমান ওলোৱা যেন লাগিলেও এনেদৰে হাতেৰে ধুনীয়াকৈ মিলাই দিব লাগিব টিপি টাপি ভালকৈ এয়া দেখিছেনে কোনোপিনে আমাৰ ওলোৱা নাই একেবাৰে ধুনীয়া হৈছে দেখিবলৈ মই কৈছিলোঁ নহয় ৰসগোল্লা পিঠা বুলি লাগিছেনে ৰসগোল্লাটোৰ দৰে দেখিবলৈ গোল মতুল এতিয়া এনেদৰে মই বনাওঁ সেইকাৰণে মই ৰসগোল্লা পিঠা নাম দিছিলোঁ এতিয়া আমাৰ এটা হৈ গ'ল আৰু এইখনত মই একেবাৰে থৈ যাম এইটো চাওকচোন এইটো মই এটা থৈ গৈছোঁ মই আৰু এটা বনাই আপোনালোকক দেখুৱাই দিওঁ ইয়াতকৈ সৰুও কৰিব পাৰি একো নাই সৰু কৰিলেও ভাল লাগিব মই আৰু অকণমান ডাঙৰকৈ বনাইছোঁ এটা খালেই যাতে ভাল লাগি যায় এয়া প্ৰথমতে মই ধুনীয়াকৈ লাডুটো বনাই মিহি কৰি ল'ম ক্ৰেছ থাকিলে অকণমান বেয়া লাগে
ফাটা ফাটা লাগিব, সেইকাৰণে ফাটা ফাটা যাতে নালাগে। এয়া দেখিছেনে ধুনীয়াকৈ আমাৰ লাডু হৈ যায় দেই। এনেদৰে মই ধুনীয়াকৈ লাডু কৰিলোঁ আৰু এনেকৈ হেঁচি দিলোঁ। হেঁচি দি এতিয়া এনেকৈ কৰি অকণমান বহল কৰি দিম। এয়া মই বহল কৰি দিলোঁ আৰু এয়া লাডুটো মই বনাই থৈছোঁ। লাডুটো বনাই থ'লে সেইকাৰণে ভাল হয়। এয়া এনেকৈ কৰি যেনেধৰণে আপোনালোকে সুবিধা হয় এনেধৰণে আৰু বন্ধ কৰি দিব মিলাই পেলানি। এয়া চাওকচোন ধুনীয়াকৈ বন্ধ হৈ গ'ল, যাতে কোনোপিনে আমাৰ পুৰখিনি গুড়ৰ পুৰখিনি দেখা নাপায় আৰু ওলাই নাযায়। সেইকাৰণে চাৰিওফালে ধুনীয়াকৈ বন্ধ কৰি দিব আৰু এনেকৈ ধুনীয়াকৈ মিলাই দিব। এয়া কিমান ধুনীয়া লাগিছে নহয়নে? আৰু অতি সোনকালে হৈ যায়, অকণমানো দিগদাৰি নাই। এয়া চাওকচোন মই চাৰিওপিনৰ পৰা হাতেৰে দেখুৱাই দিছোঁ। এইটো এনেদৰে মই এতিয়া গোটেইখিনি বনাই ল'ম আৰু বনাই এইখনতে একেবাৰে চালনীখনত থৈয়ে গৈছোঁ। মই বনাই অকণমান দূৰে দূৰে দিম। মই এইদৰে আটাইখিনি বনাই পেলাই আপোনালোকক দেখুৱাম বাৰু। এয়া মই ষ্টিমাৰটোত 2 গিলাচ পানী দি দিছোঁ গৰম হ'বলৈ আৰু পানীখিনি ধুনীয়াকৈ উতলি গ'ল। আৰু মোৰ ষ্টিমাৰ আছে কাৰণে মই ষ্টিমাৰটোতে বনাইছোঁ। যদি নাথাকে কেৰাহীটো বনাব পাৰে, একো কথা নাই। কেৰাহীখনতে পানী লৈ তাত ষ্টেণ্ড এটা দি দিব লাগে। ষ্টেণ্ড নাথাকিলেও বাতি এটা দিলেও হ'ব, তাৰ ওপৰত পিঠাৰ থালিখন দি দিব লাগে। এতিয়া যিহেতু মোৰ ষ্টিমাৰটো আছে মই সেইকাৰণে ষ্টিমাৰতে আপোনালোকক বনাই দেখুৱাম। এয়া মই ধুনীয়াকৈ দি দিলোঁ আৰু এতিয়া মই অলপ গেপছ ৰখাই দিব লাগে। দেখিছে নহয়, একেলগে দিলে লাগি গ'লে পিঠাটো বেয়া হ'ব আৰু সেইকাৰণে অকণমান আঁতৰে আঁতৰে মই পিঠাবোৰ দি দিছোঁ। আৰু মোৰ 6টা পিঠা হৈছে, আৰু আছে পিছত বনাম সেইখিনি পিছৰ বাৰত। আৰু এতিয়া মই এইখিনি 15 মিনিটমান এনেকৈ সিজাব লাগিব ভাপতে। আৰু ভাপতে 15 মিনিটমান সিজাব লাগিব, তেতিয়া ধুনীয়াকৈ আমাৰ পিঠাটো হৈ যাব। আৰু এতিয়া মই এই ঢাকোনখন লগাই দিছোঁ আৰু গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখিছোঁ। এয়া আমাৰ 15 মিনিট হৈ গ'ল আৰু মই গেছটো অফ কৰি দিলোঁ। এতিয়া মই ঢাকোনখন দাঙি দেখুৱাইছোঁ আপোনালোকক। এয়া দেখিছেনে কিমান ধুনীয়াকৈ আমাৰ হৈ গৈছে আৰু পিঠাকেইটা ফুলি গৈছে। আগতে ইমানটো ডাঙৰ নাছিল, অকণমান সৰু আছিল আৰু ভাপ পাই পেলানি পিঠাটো ধুনীয়াকৈ ফুলি গৈছে। আমাৰ পিঠাটো ধুনীয়াকৈ সিজি গৈছে আৰু কোমল হ'ব, খাবলৈও ভাল হ'ব। এতিয়া গৰম হৈ আছে, ঠাণ্ডা হ'লে মই প্লেটত উলিয়াই আপোনালোকক ধুনীয়াকৈ দেখুৱাম। এয়া দেখিছেনে মোৰ পিঠাখিনি বনাই হৈ গ'ল আৰু ঠাণ্ডা হোৱাত মই ধুনীয়াকৈ কাঁহীখনত সজাই দেখুৱাইছোঁ আপোনালোকৰ আগত। দেখিবলৈ কিমান ধুনীয়া লাগিছে। ভাপত দিয়া পিঠা চবেই বনাব জানেই, তথাপিতো মই ভাবিলোঁ কেনেদৰে মই পিঠাটো বনাইছোঁ সেইকাৰণে মই আপোনালোককো দেখুৱাই দিওঁ। যিসকলে জানেই আৰু যিসকলে নাজানে তেওঁলোকেও মোৰ ভিডিঅ'টো চাই বনাব পাৰিব। সেইকাৰণে মই ভাবিলোঁ পিঠাটো ভিডিঅ' কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। আৰু পিঠাটোৰ কথা মই ইমানখিনি কৈ আছোঁ, এটা আপোনালোকক ভাঙি দেখুৱাব লাগিব, তেতিয়াহে আপোনালোকে ভাল পাব, নহয় জানো? এতিয়া মই এটা পিঠা এয়া প্লেট এখনত লৈছোঁ এয়া, আৰু আপোনালোকৰ আগত ধুনীয়াকৈ ভাঙি দেখুৱাম দেই। এয়া চাওকচোন, এয়া দেখিছেনে একেবাৰে কাটাৰ লগে লগে ধুনীয়াকৈ এয়া ভাং খাই গৈছে। চাওকচোন কিমান ধুনীয়া লাগিছে আৰু একেবাৰে কোমল, খাবলৈ বহুতে টেষ্টি হয়। আৰু এতিয়া বাৰু মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে মোক জনাবচোন কমেণ্টছত। যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে। আৰু শেষত ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু লগতে আমাৰ ইংৰাজী নতুন বছৰ আহি আছে আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।